অসমীয়া এজন যুৱক আৰু এই অসমীয়া যুৱকজনে খুলিছে খুব এখন ধুনীয়া ৰিজৰ্ট। আপোনালোকে নিশ্চয় এই অঞ্চলবাসীয়ে গম পায়, কিন্তু বহুতে গম নাপায়। এইখন আছে অৰুণাচল মহাদেৱপুৰ। গেটখনৰ পাৰ হৈ লেফ্ট চাইডে আপোনালোকে দেখিব কেৱল চেগুন গছৰ তলত এখন ৰিজৰ্ট, খুব ধুনীয়া। ল'ৰাজনেও মানে ছোৱালীজনীক ভাল পায়, ছোৱালীজনীও ল'ৰাজনক ভাল পায়, কিন্তু মানে আজি 15 আগষ্টৰ দিনটোত বন্ধু প্ৰিয়জিত চেগুন ৰিজৰ্টখনত আহিছোঁ আৰু বন্ধু খুব ধুনীয়াকৈ সজাইছা দেই ৰিজৰ্টখন। ৰাইজে ভাল পাইছে বাৰু, ৰাইজে ভাল পাইছে ন? ইমান ধুনীয়াকৈ সজাইছে আৰু তোমাৰ চেগুন ৰিজৰ্টখনৰ মানে ইমান ধুনীয়া পৰিৱেশ। ৰাইজে ৰাতিপুৱাৰ পৰা দেখি আছোঁ পূৰা ভিৰ মাৰিছে। যথেষ্ট আহিছে ন ৰাইজে? আহিছে। হয়, চেনেহবোৰ ভাল পায় আচলতে। চেগুন ৰিজৰ্ট মানে আপোনালোকৰ ইয়াত চেগুন কিমান জোপামান গছ আছে? চেগুন এতিয়া 10 জোপা আছে। 10 জোপা। গৰম দিনত আৰু ভাল লাগে ন? গৰম দিনত ভাল লাগে। হয়, সন্ধিয়া সময়ত সন্ধিয়া সময়ত আৰু ভাল পায় আৰু খুব ধুনীয়া এটা পৰিৱেশ। আপোনালোকক অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ। আৰু হঠাৎ লগ পাই গ'লোঁ মোৰ এজন বন্ধু জ্যোতিপ্ৰসাদ বৰা। ভাল লাগিল। হয়, আৰু যোৱাকালি এটা বোলে তোমাৰ গান ৰিলিজ হৈছে, আধুনিক গীত। হয়, আৰু আমি ৰিলিজ কৰিছোঁ। হয়, ধুনীয়া কুস্তি। তোমাক নিমন্ত্ৰণটো কৰিছিলোঁ যদিও যাব নোৱাৰিলা, তাৰ কাৰণে অকণমান কিবা এটা লাগি আছিলে আৰু। এতিয়া বাটত লগ পাই গ'লোঁ, এতিয়া এইবিলাক আৰু সকলোবিলাক হেৰি হৈ গ'ল আৰু। হয়, আৰু আপোনালোকে প্ৰায় মানুহে বন্ধুক চিনি পায়। বন্ধু হৈছে এজন সংগীত শিক্ষক, লগতে এজন উদীয়মান কণ্ঠশিল্পী। আৰু কি নাম আছিলে গানটোৰ নাম? গানটোৰ নাম আছিলে আৰুনো কিমান নিশা। আৰুনো কিমান নিশা। খুব এটা ধুনীয়া আধুনিক গীত। অসমবাসী ৰাইজলৈ এই মুহূৰ্তত আগবঢ়াই দিছা, কি ক'ব ৰাইজলৈ? গানটো আচলতে এনেকুৱা, এগৰাকী ছোৱালীক মানে এজন ল'ৰাই ভাল পায়, হয়, কিন্তু মানে প্ৰকাশ কৰিব নোৱাৰে। সেই বস্তুটোকে মানে আমি গানটোৰ জৰিয়তে আমি মানে হেৰি কৰিছোঁ। ল'ৰাটো ভাল পায়, ছোৱালীজনীও ভাল পায়। গানটোতে কাহিনী আছে, মানে এগৰাকী ছোৱালীয়ে এজন ল'ৰাক ভাল পায়, তাৰপাছত তেনেকুৱাই ভাল পায়, কিন্তু মানে মুখ ফুটাই ক'ব নোৱাৰে। গানটোত সেই কথাখিনি সোমাই আছে। হয়, সেই তাৰ গানটোৰ জৰিয়তে বাৰ্তাটো দিছে যে আৰুনো কিমান নিশা অকলে অকলে কেনেকৈ প্ৰেমৰ মানে লেখাটো মানে সুখী ৰ'বা। হয়, সেই তেনেকুৱাকৈ বস্তুটো ঠিক আছে, ভাল লাগিব। আৰু এইফালে শ্যামল আছে, লগত আজি লগ পাইছোঁ, একেলগতে আছে। আৰু এইফালে বন্ধু জানটো, ভালে আছা? আৰু অকণমান যদি ৰাইজৰ আগত গানটো গুণগুণাই দিয় আৰু ভাল লাগিব, নহয় জানো? আৰুনো কিমান নীৰৱে নীৰৱে জনাই ৰাখিবা নয়ৰে বেথা। আৰুনো কিমান অকলে গোপনে অহিৰবা নয়ৰে বেথা। সংগীহীনতাৰ জয়াল সুত নিজক কিমান লুকুৱাবা। নয়ৰে গীত গোৱাৰ পৰ কিয়নো পিছা থত বিষাদ মালিতা। আৰুনো কিমান নিশা। বাকীখিনি অসমবাসী ৰাইজে আমাৰ সুৰবিন্যাস চেনেলটোত গৈ শুনিব পাৰি। মানে সুৰবিনাশ নামৰ এটা চেনেলত আপোনালোকে এই সংগীতটো শুভমুক্তি দিছে, নহয় জানো? হয়, সকলোৱে চাব, মৰম দিব, আশীৰ্বাদ দিব, আৰু জ্যোতিপ্ৰকাশকো এনেদৰে আশীৰ্বাদ দিব, উৎসাহ দিব, যাতে ভৱিষ্যতে আৰু অসমবাসী ৰাইজলৈ এইদৰে সংগীত আগবঢ়াই দিব পাৰে। নে কি কোৱা? তাকে আৰু ৰাইজে যদি হাত উজান দিয়ে আমাৰ কামবিলাকত, আমি এইটো আৰু আপোনালোকে সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ এটা কৰি দিব, যাতে সকলোৱে লিংকটো পায়, আৰু এই লিংকটো চাই আপোনালোকে জ্যোতিপ্ৰকাশ বন্ধুক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অকণমান সহযোগিতা কৰিব, আৰু অকণমান জানিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত আৰু ৰাইজলৈ? গানটো যিহেতু এৰিলোঁ, ৰাইজে মৰম দিব, ৰাইজলৈ এৰিছোঁ সকলোবিলাক। হয়, আৰু বিশেষ সেইটোৱে অনুৰোধ কৰিছোঁ। লগতে গানটোৰ আমাৰ যিহেতু আমাৰ প্ৰযোজনা কৰিছে আমাৰ সুৰবিন্যাস, আমাৰ নিজৰে সংগঠন,
আমাৰ সুৰ বিন্যাসৰ আমাৰ সভাপতি মহোদয় আমাৰ লগত আছে। হয়, সভাপতি মহোদয়ে গানটোৰ বিষয়ে ক'ব আৰু সুৰ বিন্যাসৰ বিষয়েও দুই এটা কথা ৰাইজক ক'ব বুলি ঠিক আছে, তেওঁ ক'ব। হয় কৈ দিয়ক। আচলতে সুৰবিন্যাস যোনটো গ্ৰুপ হয় সেই গ্ৰুপটো এটা আমি ভগ্নী সংগঠনে হয়, মৰাণ ব্ৰাদাৰ এণ্ড চিষ্টাৰ যোনটো MBNS বুলি আমি এটা গ্ৰুপ বনাইছিলোঁ 2020 চনতে এটা বনাইছিলোঁ। আৰু বিভিন্ন কাৰণত আমি বহুতখিনিত কেতিয়াবা আমি আগবাঢ়িব নাই পৰা আজি 4 বছৰে, কাৰণ আমাৰ যোনজন মেইন গুৰি ধৰোঁতা বা আমাৰ যোনটো মূল শক্তি আছিলে আমাৰ হিৰণ্য ককাইদেউ চৰ্দাৰ, তেখেত এতিয়া নাই। তেখেতৰ নেতৃত্বতে বহুতখিনি আমি সাংস্কৃতিক দিশত আৰু বাণিজ্য দিশত ভালেমানখিনি আমি উঠি অহা আমাৰ কাকপথাৰ চামৰ ল'ৰাবিলাকে আমি একগোট হৈ পিনে কিবা এটা কৰিব পাৰোঁ নেকি বুলি পিনে আমি আগবাঢ়িছিলোঁ। সেই পৰিকল্পনা এতিয়া ফলপ্ৰসূ কৰিবলৈ এতিয়া আমি সুৰবিন্যাসৰ তৰফৰ পৰা আমি কালি এটা গানো ৰিলিজ দিছোঁ আৰু শুভমুক্তি দিছোঁ। আৰু অনাগত দিনত আৰু পৰিকল্পনা আছে ভিডিঅ'গ্ৰাফীৰ জৰিয়তে আহিব লগা আৰু ভাল ভাল গান আৰু আপোনালোকৰ আগত মুকলি কৰাই দিম বা আপোনালোকে আদৰি ল'ব। আৰু এইফালে বন্ধু জানটোক কেইবাদিনো মই লগ পালোঁ, কি ক'ব ইমান ধুনীয়া এটা সংগীত অসমবাসী ৰাইজলৈ আগবঢ়াই দিছে? বহুতেই ভাল লাগিছে। বন্ধু জ্যোতিপ্ৰকাশ বৰাই যিটো গান আৰুনো কিমান নিশা, এই গানটো সুৰবিন্যাসৰ গ্ৰুপৰ এৰি দিছে গানটো। এইটো বহুত শুভেচ্ছা জনাইছোঁ আৰু গানটো সকলোৱে আদৰি ল'ব। সুন্দৰ গান, ইয়াকে ক'লোঁ। লৈ কিনে গানটোত কৰা হৈছিল যে আৰুনো কিমান নিশা অকলে অকলে তুমি প্ৰেমৰ জ্বালা সহিবা বা প্ৰেমৰ ব্যথা সহিবা, সেই তেনেকুৱাকৈ কৰা হৈছিলে। গানটোৰ সুন্দৰকৈ মিউজিকেৰে সজাইছে আমাৰ নিন্তুনয়ন পাঠকে। আৰু তাত যি আমাৰ বাদ্য সংগত কৰিছে তাবলা, তেওঁ হ'ল ৰাজা বৰুৱা, আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ লগত তেওঁ বাদ্য সংগত কৰি যিহেতু সকলোৱে চিনি পায় অসমবাসীয়ে। লগতে গীটাৰত আছে আমাৰ নিৰ্মল দাস ককাইদেউ। গতিকে তেনেকৈ আৰু ধুনীয়াকৈ মানে হেৰি কৰি মেলি সকলোৰে লগত। আৰু সুৰটো বাৰু মই নিজে কৰিছোঁ আৰু লগতে কথাও মই নিজে লিখিছিলোঁ 2020 চনতে লিখা গানটো। তেনেকৈ সকলোৰে পৰা মানে পৰামৰ্শ লৈ ধুনীয়াকৈ গানটো তেনেকৈ বনোৱা হ'ল আৰু গতিকে এতিয়া ৰাইজৰ ওপৰত